এনিৱে লুঙি কথাটোলৈ মই ক'ব বিচাৰোঁ যে লুঙিক এনেকৈ অপমান কৰাটো উচিত নহয়। মই মোৰ ৰজাই হিন্দু ধৰ্ম লোৱাৰ কাৰণে মই হিন্দু ধৰ্ম ল'লোঁ। নহ'লে আমাৰ ধৰ্মটোত যিটো আছে, আমাৰ পন্থাৰ মানুহে এতিয়াও লুঙি পিন্ধে। সেই গতিকে তেখেতসকলে এনেকৈ আমাৰ টাই আহোম, টাই ফাকে, টাই খামতিসকলক অপমান কৰাটো মই আহোম যিহেতু DNA হিচাপে মই আহোম হয়, সেইকাৰণে মই কিন্তু ভাল পোৱা নাই। ঠিক তেনেকৈ তেওঁক চাগে তেওঁৰ যিসকল আপুনি কেনেকৈ শুনিব, আপুনি কি পিন্ধিছিলে মোৰ সেইটোৱে সন্দেহ হৈ আছে, বাদ দিয়ক। এনিৱে লুঙি কথাটোলৈ মই ক'ব বিচাৰোঁ যে লুঙিক এনেকৈ অপমান কৰাটো উচিত নহয়। মই মোৰ ৰজাই হিন্দু ধৰ্ম লোৱাৰ কাৰণে মই হিন্দু ধৰ্ম ল'লোঁ। নহ'লে আমাৰ ধৰ্মটোত যিটো আছে, আমাৰ পন্থাৰ মানুহে এতিয়াও লুঙি পিন্ধে। সেই গতিকে তেখেতসকলে এনেকৈ আমাৰ টাই আহোম, টাই ফাকে, টাই খামতিসকলক অপমান কৰাটো মই আহোম যিহেতু DNA হিচাপে মই আহোম হয়, সেইকাৰণে মই কিন্তু ভাল পোৱা নাই। ঠিক তেনেকৈ তেওঁক চাগে তেওঁৰ যিসকল আপুনি এনিৱে লুঙি কথাটোলৈ মই ক'ব বিচাৰোঁ যে লুঙিক এনেকৈ অপমান কৰাটো উচিত নহয়। মই মোৰ ৰজাই হিন্দু ধৰ্ম লোৱাৰ কাৰণে মই হিন্দু ধৰ্ম ল'লোঁ। নহ'লে আমাৰ ধৰ্মটোত যিটো আছে, আমাৰ পন্থাৰ মানুহে এতিয়াও লুঙি পিন্ধে। সেই গতিকে তেখেতসকলে এনেকৈ আমাৰ টাই আহোম, টাই ফাকে, টাই খামতিসকলক অপমান কৰাটো মই আহোম যিহেতু DNA হিচাপে মই আহোম হয়, সেইকাৰণে মই কিন্তু ভাল পোৱা নাই। ঠিক তেনেকৈ তেওঁক চাগে তেওঁৰ যিসকল আপুনি কেনেকৈ শুনিব, আপুনি কি পিন্ধিছিলে মোৰ সেইটোৱে সন্দেহ হৈ আছে, বাদ দিয়ক। এনিৱে লুঙি কথাটোলৈ মই ক'ব বিচাৰোঁ যে লুঙিক এনেকৈ অপমান কৰাটো উচিত নহয়। মই মোৰ ৰজাই হিন্দু ধৰ্ম লোৱাৰ কাৰণে মই হিন্দু ধৰ্ম ল'লোঁ। নহ'লে আমাৰ ধৰ্মটোত যিটো আছে, আমাৰ পন্থাৰ মানুহে এতিয়াও লুঙি পিন্ধে। সেই গতিকে তেখেতসকলে এনেকৈ আমাৰ টাই আহোম, টাই ফাকে, টাই খামতিসকলক অপমান কৰাটো মই আহোম যিহেতু DNA হিচাপে মই আহোম হয়, সেইকাৰণে মই কিন্তু ভাল পোৱা নাই। ঠিক তেনেকৈ তেওঁক চাগে তেওঁৰ যিসকল আপুনি এনিৱে লুঙি কথাটোলৈ মই ক'ব বিচাৰোঁ যে লুঙিক এনেকৈ অপমান কৰাটো উচিত নহয়। মই মোৰ ৰজাই হিন্দু ধৰ্ম লোৱাৰ কাৰণে মই হিন্দু ধৰ্ম ল'লোঁ। নহ'লে আমাৰ ধৰ্মটোত যিটো আছে, আমাৰ পন্থাৰ মানুহে এতিয়াও লুঙি পিন্ধে। সেই গতিকে তেখেতসকলে এনেকৈ আমাৰ টাই আহোম, টাই ফাকে, টাই খামতিসকলক অপমান কৰাটো মই আহোম যিহেতু DNA হিচাপে মই আহোম হয়, সেইকাৰণে মই কিন্তু ভাল পোৱা নাই। ঠিক তেনেকৈ তেওঁক চাগে তেওঁৰ যিসকল আপুনি কেনেকৈ শুনিব, আপুনি কি পিন্ধিছিলে মোৰ সেইটোৱে সন্দেহ হৈ আছে, বাদ দিয়ক। এনিৱে লুঙি কথাটোলৈ মই ক'ব বিচাৰোঁ যে লুঙিক এনেকৈ অপমান কৰাটো উচিত নহয়। মই মোৰ ৰজাই হিন্দু ধৰ্ম লোৱাৰ কাৰণে মই হিন্দু ধৰ্ম ল'লোঁ। নহ'লে আমাৰ ধৰ্মটোত যিটো আছে, আমাৰ পন্থাৰ মানুহে এতিয়াও লুঙি পিন্ধে। সেই গতিকে তেখেতসকলে এনেকৈ আমাৰ টাই আহোম, টাই ফাকে, টাই খামতিসকলক অপমান কৰাটো মই আহোম যিহেতু DNA হিচাপে মই আহোম হয়, সেইকাৰণে মই কিন্তু ভাল পোৱা নাই। ঠিক তেনেকৈ তেওঁক চাগে তেওঁৰ যিসকল আপুনি এনিৱে লুঙি কথাটোলৈ মই ক'ব বিচাৰোঁ যে লুঙিক এনেকৈ অপমান কৰাটো উচিত নহয়। মই মোৰ ৰজাই হিন্দু ধৰ্ম লোৱাৰ কাৰণে মই হিন্দু ধৰ্ম ল'লোঁ। নহ'লে আমাৰ ধৰ্মটোত যিটো আছে, আমাৰ পন্থাৰ মানুহে এতিয়াও লুঙি পিন্ধে। সেই গতিকে তেখেতসকলে এনেকৈ আমাৰ টাই আহোম, টাই ফাকে, টাই খামতিসকলক অপমান কৰাটো মই আহোম যিহেতু DNA হিচাপে মই আহোম হয়, সেইকাৰণে মই কিন্তু ভাল পোৱা নাই। ঠিক তেনেকৈ তেওঁক চাগে তেওঁৰ যিসকল আপুনি কেনেকৈ শুনিব, আপুনি কি পিন্ধিছিলে মোৰ সেইটোৱে সন্দেহ হৈ আছে, বাদ দিয়ক। এনিৱে লুঙি কথাটোলৈ মই ক'ব বিচাৰোঁ যে লুঙিক এনেকৈ অপমান কৰাটো উচিত নহয়। মই মোৰ ৰজাই হিন্দু ধৰ্ম লোৱাৰ কাৰণে মই হিন্দু ধৰ্ম ল'লোঁ। নহ'লে আমাৰ ধৰ্মটোত যিটো আছে, আমাৰ পন্থাৰ মানুহে এতিয়াও লুঙি পিন্ধে। সেই গতিকে তেখেতসকলে এনেকৈ আমাৰ টাই আহোম, টাই ফাকে, টাই খামতিসকলক অপমান কৰাটো মই আহোম যিহেতু DNA হিচাপে মই আহোম হয়, সেইকাৰণে মই কিন্তু ভাল পোৱা নাই। ঠিক তেনেকৈ তেওঁক চাগে তেওঁৰ যিসকল আপুনি